মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ দ্বিতীয়টো ইউটিউব ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ প্ৰথমটো চেপ্টাৰ ধনৰ ব্যৱহাৰ পঢ়াবলৈ ওলাইছোঁ। পুৰণি অসমীয়া গদ্য সাহিত্যৰ এটি গৌৰৱোজ্জ্বল ইতিহাস আছে। একেদৰে আধুনিক অসমীয়া গদ্য সাহিত্যয়ো জোনাকী যুগৰ পৰা বিভিন্নগৰাকী লেখকৰ হাতত পৰিপুষ্টি লাভ কৰি বৰ্তমানৰ ৰূপ লাভ কৰিছে। আৰু এইখিনিতে কৈ থওঁ, গদ্য সাহিত্যৰ জনক ভট্টদেৱ। ছাত্ৰ ছাত্ৰীসকলক জোনাকী যুগৰ গদ্য ৰীতি, প্ৰকাশভংগী আদিৰ লগতে ধনৰ ব্যৱহাৰ কেনে হোৱা উচিত এই বিষয়ে জনাবলৈ ধনৰ ব্যৱহাৰ পাঠটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথমতে প্ৰবন্ধকাৰ সত্যনাথ বৰাদেৱৰ বিষয়ে দুআষাৰ কৈ লওঁ। প্ৰবন্ধকাৰ সত্যনাথ বৰাৰ জন্ম হয় 1860 চনত গুৱাহাটীৰ ভৰলুমুখত। তেখেতে গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। কলিকতাত তেওঁ 1889 চনত BL পৰীক্ষাত উত্তীৰ্ণ হয়। গুৱাহাটীৰ আৰ্য কলেজ আৰু কটন কলেজত কিছুদিন অধ্যাপনা কৰে। পাছলৈ তেওঁ অধ্যাপনা বাদ দি গুৱাহাটীতে ওকালতি কৰিবলৈ লয়। গ্ৰন্থকাৰ হিচাপে সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থ হৈছে গীতাৱলী। 1888 চনত প্ৰকাশ পাইছিল। এইখন তেখেতৰ প্ৰথমখন গীতৰ পুথি। বহল ব্যাকৰণ তেখেতৰ এখন উল্লেখযোগ্য ব্যাকৰণ। সত্যনাথ বৰাই বিভিন্ন প্ৰবন্ধ আৰু সমালোচনামূলক পুথি লিখিছিল। তাৰে ভিতৰত কেন্দ্ৰসভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি আদি উল্লেখযোগ্য। আকাশ ৰহস্য প্ৰথম অসমীয়া বিজ্ঞান বিষয়ক গ্ৰন্থ। তেখেতে হাস্যৰসাত্মক কবিতা কিছুমানো ৰচনা কৰিছিল। লগতে তেখেতে 1901 চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা জোনাকী আলোচনীখনৰ সম্পাদনাও কৰিছিল। 1925 চনত তেখেতৰ মৃত্যু হয়। আমাৰ পাঠ্যৰ অন্তৰ্ভুক্ত ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি তেখেতৰ সাৰথি নামৰ প্ৰবন্ধ পুথিৰ পৰা লোৱা হৈছে। তেখেতে আছাম বন্ধু, জোনাকী, উষা আদি আলোচনীত সাহিত্য চৰ্চা কৰিছিল। তেখেতৰ প্ৰবন্ধৰ লিখনিসমূহৰ লগত বেকন আৰু ছেমুৱেল স্মাইলছৰ প্ৰবন্ধৰ মিল থকা দেখা যায়। তেখেতৰ প্ৰবন্ধৰ মূল কথা নীতিগৰ্ভ আৰু উপদেশমূলক মন্তব্য। এয়া সত্যনাথ বৰাদেৱ। এয়া তেখেতে লিখা সাৰথি পুথিখন আৰু এয়া তেখেতৰ বহল ব্যাকৰণৰ পুথিখন। এতিয়া আহোঁ পাঠটিৰ মাজলৈ। মই আগতে উল্লেখ কৰিছোঁ, ধনৰ ব্যৱহাৰ পাঠটি সাৰথি পুথিৰ অন্তৰ্গত আৰু সাৰথি পুথিৰ এটা অংশহে ইয়াত তুলি অনা হৈছে। ধনৰ সকাম আৰু উপাৰ্জনৰ বিষয়ে আগৰ অংশত উল্লেখ কৰিছে, কিন্তু ধন কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বিষয়ে কোনো কথা কোৱা হোৱা নাছিল। প্ৰবন্ধকাৰে কৈছে, ধন উচিত ৰূপত ব্যৱহাৰ কৰিব নাজানিলে তাৰ সুফল ফলাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও কেতিয়াবা একেবাৰে অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জিব লগা হয়। এই শ্ৰেণীৰ মানুহক সাধাৰণ কথাত কৰাইজ, কটকিনা বা কৃপণ বোলে। লিখকে ইয়াকো কৈছে যে কৃপণক নিৰ্ধনী বুলি ক'লেও অযুগুত নহয়। চকুৰে দেখা আৰু ভৰিৰে খোজ কঢ়া কাম নকৰিলে সেই দুই ইন্দ্ৰিয় নাই বুলি ধৰিব পাৰি। ঠিক তেনেদৰে ধন থাকোঁতে ধনৰ কাৰ্য নকৰিলে তাক নিৰ্ধনী বুলি কোৱাৰ
যুক্তিও দোষ নহয়। আচলতে কৃপণৰ ধন ধন নহয়, লৰাই উমলা খোলাগতি। যেনেকৈ লৰাই নাৰিকলৰ খোলাটোত লৈ পেলাই বালি ভাত খেলে, ঠিক তেনেধৰণৰ কথা। ধনীৰ ধন যদি খৰচ নকৰে তেওঁক কৃপণ বুলি কোৱা হয়, আৰু সেই কৃপণ হৈছে ল'ৰা ছোৱালীৰ খেলৰ দৰে। ধনৰ দুই ৰকম ব্যৱহাৰ হ'ব পাৰে। প্ৰথমে ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ কাৰণে ভাল বস্তু, পিন্ধনৰ কাৰণে ভাল বস্ত্ৰ, থাকিবলৈ ভাল ঘৰ, প্ৰয়োজন সাপেক্ষে গাড়ী ঘোঁৰা, বন্দী বেটী, সাংসাৰিক সুখৰ যিমানবিলাক আহিলা প্ৰয়োজন হয়, সকলোবিলাক ধন থাকিলে কিনি ল'ব পাৰে বা আনি ল'ব পাৰে। দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰে। কেনেকৈ? ভাত নোহোৱাৰ ভাত দিব পাৰি, কাপোৰ নোহোৱাক কাপোৰে, ধন নোহোৱাক ধনেৰে দি মানুহক সহায় কৰিব পাৰি। তাৰোপৰি বিপদত পৰা মানুহক ধনেৰে উদ্ধাৰো কৰিব পাৰি। কেতিয়াবা বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। কিন্তু কৃপণৰ ধন এই কোনোবোৰ কাৰ্যতে নালাগে। ভোগৰ নিমিত্তে ধন এই কথা কৃপণে একেবাৰেই নুবুজে। তেওঁলোকৰ মতে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা এই দুটাৰ বাহিৰে কোনো কামত কৃপণে ধন নাভাঙে। তেওঁলোকৰ মতে উত্তম ভোজন খওক, উত্তম পিন্ধন গপ, দান দক্ষিণা ধনৰ অপব্যয় মাথোন। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে তেনে লোকে অত্যাচাৰ পোৱা যেন অনুভৱ কৰে। কোনোবাই যদি উৎসৱত ধন ভাঙে, তেওঁলোকে তেওঁলোকৰ বিবেচনাত উদ্ভণ্ডালি কৰা বা উভতগুৰে নচা বুলি তেওঁলোকে ভাবে। কৃপণৰ মানত ল'ৰা তিৰোতা ধনতকৈ হীন। কৃপণে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে, তেনে কৃপণে ল'ৰা ছোৱালীকো পৰিয়াল পৰিজনকো খাৱন পিন্ধনত দুখ দিয়ে। নীতিবচনত এষাৰ কথা আছে, যি কৃপণৰ ভাতলৈ আশা কৰে তাৰ জীৱন কুকুৰৰ জীৱন। অৰ্থাৎ কৃপণৰ জীৱন একেবাৰে নিকিন। কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ। গতিকে সৰহ কামত ধন অলপ যাচে, মুঠতে দিবলৈ ফাকতি কৰে, নিদিলেই নহয় গতিকে দিয়ে। আন মানুহে ধন খৰচ কৰিলে কৃপণে সহিবও নোৱাৰে। আকৌ কোনো ডাঙৰ সকাম পাতি ধন ভাঙিবলৈ ওলালে তাত বিধি পথালি দিয়ে, নানা ধৰণৰ আঁসোৱাহ দেখুৱায়। আৰু কিবা উপায়েৰে সেই লোকৰ কুৎসা ৰটনা কৰি তেওঁলোকৰ মিছা বদনাম উলিয়ায়। এই শ্ৰেণী কৃপণৰ সজ অসজ দুইবিধ বৃত্তিৰ বল কমি যায় বুলি লিখকে কৈছে। কিয়নো ধন খৰচ নকৰিলে সজ বা অসজ কোনোটো বৃত্তিকেই চৰিতাৰ্থ কৰিব নোৱাৰি। দয়া বৃত্তি ফলাব লাগিলেও কিছু পৰিমাণে ধন লাগে, বা কেতিয়াবা অহংকাৰ বা লোভ দেখুৱাবলৈ হ'লেও অলপ ধন খৰচ কৰিব লাগে। কৃপণ আৰু এক শ্ৰেণীৰ আছে। সিহঁতৰ সৎ বৃত্তিবোৰ তেজ কমি গ'লেও অসৎ বৃত্তিবোৰ প্ৰবল থাকে, আৰু অসৎ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। অৰ্থাৎ সিহঁতৰ ভাল বস্তু খাবলৈ বৰ অভিলাষ হয়, কিন্তু নিজৰ ধন খৰচ কৰি কেতিয়াও ভাল বস্তু নাখায়। সিহঁতে নিজৰ ঘৰত সদায় নিমখেৰে ভাত খায়, ঘৰতে পোৱা শাক পাতেৰে ভাত খায়। নিজৰ ঘৰত সদায় এখন আঞ্জা, কিন্তু আনৰ ঘৰত গ'লে 5খন আঞ্জা বিচাৰে। নিজৰ কামত যদি ক'ৰবালৈ যাবলৈ হয়, তেওঁলোকে খোজকাঢ়ি যাব গোটেই দিনটো প্ৰয়োজন হ'লে, কিন্তু আনৰ কামত যদি ক'ৰবালৈ যাবলৈ হয়, তেওঁলোকে গাড়ী নহ'লে এখোজো লৰচৰ নকৰে। মুঠৰ ওপৰতে লোকৰ ওপৰত পালে তেনে লোকে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিবলৈ গ'লে তেনে কৃপণে মোটা চাউলৰ ভাত খায়, অৰ্থাৎ কম দামী চাউলেৰে তেওঁলোকে ভাত খায়। ধৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। ধৰিয়া সূতা মানে যিখিনি
সূতা, পেলনীয়া সূতাৰে যিখিনি কাপোৰ বৈ দুখীয়া লোকসকলে পিন্ধে, সেই সূতা তেনেধৰণৰ খহটা কাপোৰ তেওঁলোকে পিন্ধি সময় কটায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকুপ মৰা কথা। কিন্তু তেওঁলোকে নিজৰ ভিতৰি কথা আনক নজনায়। কিন্তু বাহিৰত কিন্তু তেওঁলোকে ডাংকুপ বা দম্ভালি মাৰিবলৈও নেৰে। ঘৰত খাৰণীৰে ভাত খায়, বাহিৰত কিন্তু মানুহৰ আগত ঘিউৰ ব্যাখ্যা কৰে। তেনে লোকৰ বাহিৰৰ ফাল ধুনীয়া, কিন্তু ভিতৰৰ ফাল একেবাৰে কুন্ধচ। অসমীয়াত এষাৰ কথা আছে, বাজত বৰচুৰীয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ। বাহিৰত বৰচুৰীয়াৰ ফেৰ মাৰি তেওঁলোকে নিজকে আধ্যৱন্ত দেখুৱায় আৰু ভিতৰত তেওঁলোকৰ ঢকুৱাৰ বেৰেহে কোনোমতে কাম চলায়। এই কথাষাৰ যদিও দৰিদ্ৰ লোকৰ ক্ষেত্ৰত খাটে, কিন্তু কৃপণৰ ক্ষেত্ৰতো একেই কথাই খাটে। আকৌ এষাৰ অসমীয়াত কথা আছে, ফুল বচা চৰা ঘৰ, চৰক দেখা বৰঘৰ। এনেকুৱা গৃহস্থালী বহুত কৃপণৰ ঘৰত দেখা যায়। অৰ্থাৎ তেওঁলোকে সন্মুখৰ চৰা ঘৰটো, আলহী বহা ঘৰটো ধুনীয়াকৈ সজায়, কিন্তু নিজৰ শোৱা ঘৰটোত নিজৰ বিচনাত পাতিত পৰিলে আকাশৰ তৰা গণিব পাৰে। এনে লোকৰ কৃপণালীৰ ঢাকন বহুত। তেওঁলোকে সামান্য খৰচক ভৰকীয়া নাম দিয়ে। তেওঁলোকে ভগা খাটক পালেং বুলি কয়, কাঁহৰ কাঁহীক মাইহাং বুলি কয়, ফটা কথাক নিহালি বুলি ব্যাখ্যা কৰে। তেনেলোকে বাহিৰত দম্ভালি মাৰি, ডাংকুপ মাৰি নিজকে আধ্যৱন্ত চলায় আৰু ভিতৰখন তেনেই নিঃকিন। এতিয়া লিখকে প্ৰশ্ন কৰিছে, কিহৰ পৰা মানুহে কৃপণালী কৰে? কৃপণবিলাকৰ জীৱন বৃত্তান্ত যদি ভালকৈ গমি চোৱা যায়, দেখা যায়, কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে। কিছুমানে সন্তান সন্ততিলৈ ধনৰ অক্ষৰ ভাণ্ডাৰ ৰাখি থবৰ মনেৰে কৃপণালী কৰে। এই দুই শ্ৰেণীৰ কৃপণে কিমান ধন খৰচ হ'লে তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হ'ব, এই কথা ক'ব নোৱাৰে। গতিকে গোটেই জীৱনটো তেওঁলোকে কৃপণালী কৰি ধন গোটাওঁতেই যায়। আৰু এক শ্ৰেণীৰ কৃপণ আছে, তেওঁলোকে কেৱল ধনৰ নিমিত্তেই ধন গোটায়। তেওঁলোকৰ আন একো অভিপ্ৰায় নাই। যিমানেই ধনৰ পৰিমাণ বাঢ়ে, সিমানেই তেওঁলোকৰ আনন্দৰ পৰিমাণ বাঢ়ে। তেওঁলোকৰ মতে ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। অৰ্থাৎ ধনখিনি চকুৰ আগত থাকিলে, চাই থাকিবলৈ পালেই তেওঁলোকৰ সেয়াই পৰম সুখ। তেনে লোকে ল'ৰা ছোৱালী বা নিজৰ পৰিয়াল নোহোৱা মানুহৰ পক্ষে কৃপণালী কৰি ধন সাচিবৰ কোনো কাৰণ দেখা নাযায়। অসমীয়াত আৰু এষাৰ কথা আছে, ৰজাৰ আক্ৰোশ বজাৰ আক্ৰোশ সমান। ৰজাই আক্ৰোশ কৰে, ধন সাচে প্ৰজাৰ অৰ্থে খৰচ কৰিবলৈ, বিপদৰ সময়ত প্ৰজাক কামত লাগিব। কিন্তু বজাই আক্ৰোশ কৰি ধন আছে কেৱল চাই থাকিবলৈ। এই বজানো কি? বজা হৈছে বাজি তিৰোতাক তিৰোতাসকলে যি তিৰোতাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকে, তেনে তিৰোতাক আমি বাজি বুলি কওঁ। আৰু বাজিৰ পুংলিংগ হৈছে বজা। যি পুৰুষৰ সন্তান নাথাকে, সেই পুৰুষে তেওঁলোকৰ আগলৈ নাই, পিছলৈ নাই, খৰচো নাই, কিন্তু তেওঁলোকে খৰচ কৰিবও নাজানে আৰু কৃপণালী কৰি ধন সাচে। আৰু বজাৰ আক্ৰোশ যদি ধন সাচে আৰু সাংঘাতিক হয়। এইবিলাক কৃপণৰ বাহিৰেও আৰু এক শ্ৰেণীৰ কৃপণ আছে। তেনে কৃপণে এটা ডাঙৰ সংকল্প কৰি থয় যে মই যেতিয়া ধনখিনি গোটাম আৰু পৰ্যাপ্ত ধন যেতিয়া মোৰ হাতত গোট খাব, তেতিয়া মই ডাঙৰ কিবা এটা কৰিম। আৰু তেনে কৃপণে গোটেই জীৱনটো কটকিনালি কৰি ধন গোটায় আৰু এটা সময়ত মুকলি হাতেৰেই গোটেইখিনি খৰচ কৰি দিয়ে, হয়তো ভাল কামত। লিখকে কৈছে, আচলমতে এই শ্ৰেণীৰ কৃপণক কৃপণ বুলি ক'ব নোৱাৰি। খৰচত হাত টান হ'লেও মানুহক কটকিনা বা কৃপণ বুলি কোৱা হয়। এই শ্ৰেণীৰ কৃপণৰ হাত টান নহয়, কেৱল আগলৈ খৰচ কৰিবৰ মনেৰে সঞ্চয় কালত কটকিনালি কৰে।
ধন্যবাদ। যদি মোৰ ভিডিঅ'টো তোমালোকৰ মনোপুত হৈছে তেনেহ'লে তোমালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।